এই ছিংগাপুৰত যদি অমৃত পৰবাৰ সলনি মই থাকিলে পাপা আজি ইমান এলকহল নাখালে হয়। গৰিমা মাও মোক কৈছিলে যে তোমাৰ পাপাক মানা কৰিবি, তুমি এলকহলৰ কাৰণে লাগি যাওঁ, পাপাক গালি পাৰোঁ। নমস্কাৰ, মই জুবিন পাপাৰ ছোৱালী কাজলী কৈছোঁ। আজি বিশেষ এটা ব্লগ লৈ আহিছোঁ আপোনালোকৰ ওচৰত। কথাটো হৈছে মোৰ আৰু এটা চেনেল আছে চাট এণ্ড চুপ বুলি, আড্ডা আৰু আঞ্জা। সেই চেনেলতো আপোনালোকে মোক মৰম দিবা আৰু মৰম দিব বুলি মই আশা কৰোঁ, বিশ্বাস কৰোঁ আৰু অনুৰোধো জনালোঁ। ছিংগাপুৰ মানে জুবিন পাপাক বহুত মদ খুৱাইছে। যেতিয়া ছিংগাপুৰত হোটেলত আছিলে, অমৃত প্ৰভাও আছিলে পাপাৰ লগত বুলি কোৱা গৈছে। আৰু লগতে জুবিন পাপাক বহুত অভাৰ মদ মানে এলকহল অভাৰ মাত্ৰা পাইছে বডিত। তো সেইটোৱে কথা ক'ব খুজোঁ যে পাপা হৈছে কাৰো কথা নুশুনে, কাৰো মানে ক'ব গ'লে চিধা ক'ব গ'লে মানে কাৰো কথা নুশুনে দেই। মোৰ কথাটো কিন্তু অকণমান শুনিছিলে, অকণমান বুলি নহয় বহুতখিনি শুনিছিলে মোৰ কথা। তো যেতিয়া মই লগত আছিলোঁ পাপাৰ লগত, সেইবিলাকো কাৰণ আছে যাৰ কাৰণে মই অকণমান কৰি আঁতৰি আহি গ'লোঁ, দূৰত থাকিবলগীয়া হৈ গ'লোঁ। এইখিনিও কথা ঢেৰ আছে, ঢেৰ সোমাইছে। মই যদি পাপাৰ লগত এই ছিংগাপুৰত যদি অমৃত পৰবাৰ সলনি মই থাকিলে পাপা আজি ইমান এলকহল নাখালে হয়। যিহেতু পাপাৰ লগত মই এলকহলৰ কাৰণে লাগি যাওঁ, পাপাক গালি পাৰোঁ। পাপা উপায় নাপায় খালি কয় মোক এনেকুৱা কয়, এদিনতনো ক'ত পাৰে, মই ট্ৰাই কৰিছোঁ চুনু বুলি মোক কয়। আৰু মই ট্ৰাই কৰিছোঁ, মই এৰাব চেষ্টা কৰিছোঁ আৰু সঁচাকৈ মই কৈছোঁ ন, যেতিয়া মই আছিলোঁ লগত, যেতিয়া কেইবাদিনো মই আছিলোঁ বা মই অহা যোৱা কৰোঁ, তেতিয়া দেখিছোঁ, মই প্ৰমাণটো দেখিছিলোঁ বহুতখিনি কমাইছিলে মাজত। দিনত যিহেতু বহুত বাৰ খায়, সেইখিনি সময়ত মই যেতিয়া আছিলোঁ, মই যেতিয়া দেখিছোঁ লগত থাকি, তেতিয়া মানে দিনত 2 পেক, ৰাতিপুৱা এবাৰ খায় আৰু সন্ধিয়া এবাৰ খায়, মানে আবেলি সেইটো দেখিছিলোঁ। কিন্তু লাষ্টত গৈ যেতিয়া মই দূৰ হৈ গৈছোঁ, যেনেকাই মই দূৰ হৈ থাকিলোঁ বা লগত নাথাকিলোঁ, সেনেকা হৈ যোৱা সময়ত দেখিলোঁ আকৌ বেছিকৈ খোৱাটো শুনিলোঁ। আৰু কথাটো হৈছে ই নিবিচাৰিলেও মানে অলৰেডি ৰেডি থাকে মদটো, গাড়ীতে হওক বটলে লৈ ফুৰাই। যোনে লগত থাকে ইহঁতে লগত লৈ ফুৰিব, অলপ দেৰি মূৰে পাপাক খুলি দিছিলে, গ্লাছত লগাই দিছে। মই ইহঁতক কৈছিলোঁ যে আপোনালোকে পাপাক মদ খাব মানাহে কৰিব লাগে, লগতে আপোনালোকে এনেকুৱা ওলাই দি আছে যে বুলি কয়। ইহঁতে কয় তোমাৰ পাপাই খাই, তোমাৰ পাপাক খুজিছে সেইকাৰণে দিছে বুলি কয়। কিন্তু কথা হৈছে চব সময়ত পাপাই নোখোজে, দে বুলি নকয়, ইহঁতে নিজে গ্লাছত ভৰাই দে আৰু পাপাক ল বুলি কৈ দি দে মদটো। এইবিলাক মই চাই আহিছোঁ। তেতিয়া মই ইহঁতকো গালি পাৰোঁ যে ইমানখিনি মদ নোখোৱাব, মই মানা কৰি আছোঁ, খাবলৈ মানা কৰি আছোঁ, লগতে আপোনালোকে পাপাক মদ খাবলৈ আকৌ দি আছে, ওলাই দি আছে বুলি। তো ইহঁতে মনে একো নোকোৱাকৈ থাকি যায় আৰু পাপাই মানে হাঁহে, মোক চাই হাঁহে। তো সেইখিনি সময়ত মানে পাপা অকণমান মোৰ কথা শুনাৰ কাৰণে গৰিমা মাও মোক কৈছিলে যে তোমাৰ পাপাক মানা কৰিবি, তোমাৰ কথা শুনে, পাপাই শুনে। তো যেতিয়াই লগ পাই মদ খাব মানা কৰিবি বুলি কয়। তো তেনেকৈ ময়ো মানা কৰিছোঁ বহুতবাৰ, যেতিয়া মেছেজ কৰোঁ তেতিয়াই কয় মই ট্ৰাই কৰি আছোঁ বেবী বুলি কয়। বেবী মই ট্ৰাই কৰি আছোঁ মদ খাবলৈ, এবাৰৰ পৰা যেইবাৰে মানে মই সুধোঁ এবাৰে কয় মই ট্ৰাই কৰি আছোঁ মদ খাবৰ কাৰণে। এবাৰত খোৱা মানুহ, এডিক্টেড মানুহ পটককৈ এৰাব নোৱাৰে, কিন্তু মই ট্ৰাই কৰিছোঁ, কমাইছোঁ, বহুতখিনি কমাইছোঁ বুলিও কয় পাপাই। আৰু মই নিজ চকুৰে চাইছিলোঁ পাপা কমাইছে খোৱাটো। সেই তেনেকাই মানে এনেকুৱা হোৱাৰ পিছত মানে ইমান অবৰ মদ খাব দিব কিয় দৰকাৰ আছিলে। আৰু লগতে অমৃত প্ৰভা এইটো লগত আছিলে, এজনী ছোৱালী হয়, তাৰ তাত থাকি এটলিষ্ট চাব গ'লে মতে এটা ভাল মন বা ভাল এটা কেৰেক্টাৰ হ'ব লাগিছিলে, যে একফালে পৰা পাপাক প্ৰটেক্ট কৰিব লাগিছিল। যিহেতু পাপাৰ লগত থাকি গান চান গোৱা এটা প্লেটফৰ্ম পাইছে, এটা পজিশ্যন পাইছে। তো
মানে সোণৰ মুৰ্গীটো বুলি কয় না মুৰ্গীটো কণী পাৰি থাকিলে সোণৰ কণী পাৰি থাকিলে অবৰ লুবিয়া হৈ গ'লে কি কৰে মুৰ্গীটোকে একবাৰ কাটি পেট ফালি চাম বুলি ষ্টৰিবিলাক আছে না পেট ফালি চাম ভিতৰত চাগে বহুত ঢেৰ কণী থাকিব এবাৰতে ঢেৰ সোণা পাই যাম বুলি সেই ঠিক তেনেকাই হ'ল মানে পাপাৰ থ্ৰু দি চব কৰিলে পাপাৰ থ্ৰু দি উঠি আহিলে আৰু লাষ্টত মানে সেই পাপাকে মানে ডিঙি চেপি মাৰি পেলালে কি ক'ম আৰু আজিৰ কাৰণে ইমানখিনিয়ে ক'ম যে মই যদি অমৃত প্ৰভাৰ সলনি যদি পাপাৰ লগত থাকিলে হয় আজি পাপা ইমান এলকহল নাখালে হয় অকল অমৃত প্ৰভা বুলি নহয় তাত থকা মানুহবিলাকৰ লগত মোৰ আৰু এটা চেনেল আছে চাট এণ্ড চুপ বুলি আড্ডা আৰু আঞ্জা সেই চেনেলতো আপোনালোকে মোক মৰম দিবা আৰু মৰম দিব বুলি মই আশা কৰোঁ বিশ্বাস কৰোঁ আৰু অনুৰোধো জনালোঁ